শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল তথা অভিভাৱক অভিভাৱিকাসকল আৰু লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত যোৱা 2017 চনৰ যি গুণোৎসৱ হৈ গৈছিল আমাৰ অসমত 2017 চনত প্ৰথম গুণোৎসৱ হৈছিল আৰু সেই গুণোৎসৱৰ তৃতীয় পৰ্যায়ত যিবোৰ পঠনৰ প্ৰশ্ন আহিছিল সেই প্ৰশ্নখিনি মই আজিৰ ভিডিঅ'ত আগবঢ়াম। দ্বিতীয় শ্ৰেণীৰ পৰা একেবাৰে পঞ্চম শ্ৰেণীলৈকে সকলো শ্ৰেণীৰ প্ৰশ্ন আজিৰ ভিডিঅ'টোত আপোনালোকে পাব। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব। এই ভিডিঅ'টোৰ যোগেদি আপোনালোক নতুন অভিভাৱক অভিভাৱিকাসকলে আপোনালোকে কিছু অভিজ্ঞতা লাভ কৰিব যে গুণোৎসৱত কেনেকুৱা ধৰণৰ আচলতে ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন কৰা হয়। পঠনৰ ক্ষেত্ৰত বা ৰিডিঙৰ ক্ষেত্ৰত আমাৰ গুণোৎসৱ দ্বিতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী আমাৰ LP স্কুলৰ ক্ষেত্ৰত আৰু এনেই ME আপোনাৰ 6, 7, 8 আৰু আপ টু 9লৈকে গুণোৎসৱে সামৰি লৈছিল। দ্বিতীয় শ্ৰেণী বা তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, নৱম এই ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা ধৰণৰ প্ৰশ্নৰে আচলতে সিহঁতৰ পঠনৰ মূল্যায়ন কৰা হৈছিল প্ৰথম গুণোৎসৱত আপোনালোকে তাৰ এটি ধাৰণা লাভ কৰিব। গতিকে বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীণত দেখা পাইছে গুণোৎসৱ তৃতীয় পৰ্যায় 2017 পঠন ভাষা 1 আৰু ভাষা 2 মাধ্যম অসমীয়া শ্ৰেণী দ্বিতীয়। ইয়াত ভাষা 1টোৱে আমাৰ অসমীয়া ভাষাটোক বুজাইছে, মাতৃভাষাটোক, আৰু ভাষা 2টোৱে আমাৰ ইংৰাজী ভাষাটোক বুজাইছে। এতিয়া প্ৰথম এই দ্বিতীয় শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী সিহঁতৰ ভাষা 1 বা লেংগুৱেজ 1 এই লেংগুৱেজ 1ৰ মূল্যায়ন কৰোঁতে সিহঁতৰ বাবে 5টা ফ্ৰেম দিয়া হৈছে। 5টা ফ্ৰেম থাকে কুৱেশ্যনত। আপোনালোকে দেখিছে ফ্ৰেম 1, ফ্ৰেম 2, ফ্ৰেম 3, ফ্ৰেম 4 আৰু ফ্ৰেম 5। 5টা ফ্ৰেম। ইয়াৰে যিকোনো এটা ফ্ৰেম ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ আগত পাঠ কৰি শুনোৱাব লাগে। 3টা ইয়াত শব্দ দিয়া হৈছে আৰু 2টা সৰল বাক্য দিয়া হৈছে। ফ্ৰেম 1ত আপোনালোকৰ শব্দবোৰ কি আছে? জাম, মৃণাল, সত্যৱতী, আৰু সৰল বাক্য 2টা হৈছে ভাৰতবৰ্ষ এখন স্বাধীন দেশ, ইয়াত বিভিন্ন ধৰ্মৰ লোক আছে। আৰু এই প্ৰতিটো শব্দ বা বাক্যৰ বিপৰীতে 2 নম্বৰকৈ থাকে। তাৰমানে ভাষা 1ৰ পঠন 10 নম্বৰৰ আহে। ইয়াত জাম, মৃণাল, সত্যৱতী এই 3টা শব্দ যদি শুদ্ধ উচ্চাৰণেৰে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পঢ়িব পাৰে তেন্তে প্ৰতিটো শব্দৰ বিপৰীতে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে 2 নম্বৰকৈ লাভ কৰিব। আৰু বাক্য 2টা যি সৰল বাক্য দিয়া হৈছে সেই বাক্য 2টা যদি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে শুদ্ধ উচ্চাৰণেৰে আৰু সঠিকভাৱে জ্যোতিচিহ্ন যেনেকৈ জ্যোতিচিহ্ন ব্যৱহাৰ কৰিব লাগে বা যেনেকৈ ৰ'ব লাগে সেই ধৰণে যদি পঠন কৰিব পাৰে তেন্তে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে 2 নম্বৰ লাভ কৰিব। এটা বাক্যৰ বিপৰীতে যেনেকৈ এটা শব্দৰ বিপৰীতে 2 নম্বৰ, তেনেকৈ এটা বাক্যৰ বিপৰীতে 2 নম্বৰ লাভ কৰিব। আৰু যদি আংশিকভাৱে শুদ্ধ হয় তেন্তে 1 নম্বৰ লাভ কৰিব। আৰু যদি একেবাৰে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পঢ়িবলৈ অপৰাগ হয় তেন্তে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কোনো নম্বৰ লাভ নকৰিব, অৰ্থাৎ 0 পাব। এই ধৰণে আপোনালোকে এই কৰোনা মহামাৰীৰ সময়ত, এই লকডাউনৰ সময়ত বা বিদ্যালয় বন্ধৰ সময়ত আপোনালোকে আপোনালোকৰ সন্তানসকলক বা আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক এই ভিডিঅ'টো আপোনালোকে দেখুৱাব পাৰে, তেওঁলোকলৈ শ্বেয়াৰ কৰিব পাৰে। তেওঁলোকে বা অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক এই ধৰণে আপোনালোকে ঘৰত সিহঁতৰ মূল্যায়ন কৰিব বা সিহঁতক প্ৰস্তুত কৰি তুলিব। ফ্ৰেম 2ত আপোনালোকে দেখিছে, মই গোটেইখিনি পঢ়ি নাযাওঁ, তথাপিতো মই কৈ দিছোঁ। ফ্ৰেম 2ত আমাৰ শব্দ দিয়া হৈছে কাটি,
টেঙৰ আকৰ্ষণ আৰু বাক্য দুটা হৈছে হৰ্ষিতাৰ আজি বৰ আনন্দ শিক্ষকক ভক্তি কৰিব লাগে ফ্ৰেম 3 দীপ ভৈৰৱ মহম্মদ সূৰ্য হ'ল পোহৰৰ আধাৰ চেষ্টা কৰিলে সফল হয় ফ্ৰেম 4 ফুল ভুমুৰা পৰিষ্কাৰ বাক্য দুটা হৈছে তৃণ লতা আদিক উদ্ভিদ বোলে কামাখ্যাত পূজা সেৱা চলিছে ফ্ৰেম 5 চুন মৌজুল জ্বালামুখী বাক্য দুটা হৈছে সৰস্বতী পূজালৈ ৰীমাহঁত আহিছে বিদ্যালয়ৰ ওচৰত অট্টালিকা আছে সো এই ধৰণে পাঁচটা ফ্ৰেম থাকে ল্যাঙ্গুৱেজ 1 বা আমাৰ অসমীয়া মাতৃভাষাত আৰু এই পাঁচটা ফ্ৰেমৰ যিকোনো এটা ফ্ৰেম ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পাঠ কৰিব লাগে এতিয়া বলক আমি দ্বিতীয় শ্ৰেণীৰে ল্যাঙ্গুৱেজ 2 বা ইংৰাজী আমি পঠনত কি আহিছিল আমাৰ যেনেকৈ ভাষা একত তিনিটা শব্দ আৰু দুটা সৰল বাক্য দিয়া হৈছিল একেদৰে ইংৰাজীৰ ক্ষেত্ৰটো বা ল্যাঙ্গুৱেজ 2ৰ ক্ষেত্ৰত তিনিটা ওয়াৰ্ড আৰু দুটা সিম্পল সেন্টেন্স থাকে আৰু ইয়াত ঠিক যেনেকৈ আমাৰ ল্যাঙ্গুৱেজ 1ত বা ভাষা একত পাঁচটা ফ্ৰেম দিয়া হৈছিল ঠিক একেদৰে ইয়াতো আপোনালোকৰ ফ্ৰেম 1 ফ্ৰেম 2 ফ্ৰেম 3 ফ্ৰেম 4 আৰু ফ্ৰেম 5 এই ধৰণৰ আছে আৰু ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যিকোনো এটা ফ্ৰেম ৰিডিং কৰিব লাগিব বলকচোন আমি এটা ফ্ৰেম 1ত কেনেকুৱা ধৰণৰ আহিছিল 2017 চনৰ তৃতীয় পৰ্যায়ত চাওঁ শব্দবোৰ আছিল সাউন্ড উইক মিউজিক আৰু সেন্টেন্স কেইটা আছিল the grass is green come to me frame 2 Sunday dart brick sentence he is going to sweep the room I can draw frame 3 fish swim whales sentence he is very busy this room is dirty frame 4 boat sunny animal he loves to play shut the door frame 5 street middle farmer she is my grandmother children eat mangoes so এইখিনি আছিল আমাৰ দ্বিতীয় শ্ৰেণীৰ বলক এতিয়া আমি তৃতীয় শ্ৰেণীৰ ভাষা একত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল পঠনৰ বাবে কেনেকুৱা ধৰণৰ প্ৰশ্ন দিছিল সক আমাৰ তৃতীয় শ্ৰেণীত আপোনালোকে কি দেখা পাইছে ক খ ফ্ৰেম 1ত চাওক ক খ গ ঘ ঙ তাৰ মানে পাঁচটা বাক্য দিয়া হৈছে তৃতীয় শ্ৰেণীৰ ক্ষেত্ৰত দ্বিতীয় শ্ৰেণীৰ ক্ষেত্ৰত কি আছিল তিনিটা শব্দ আৰু দুটা সৰল বাক্য কিন্তু তৃতীয় শ্ৰেণীৰ ক্ষেত্ৰত পাঁচটা বাক্য দিয়া হয় পঢ়িবৰ বাবে আৰু প্ৰতিটোৰ বিপৰীতে 2 নম্বৰ কৰি যদি পাঁচটা বাক্য শুদ্ধভাৱে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পঢ়িব পাৰে তেন্তে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে 10 নম্বৰ লাভ কৰিব সেই ধৰণে সো আমাৰ ফ্ৰেম 1ত পাঁচটা বাক্য একেদৰে ফ্ৰেম 2ত পাঁচটা বাক্য ফ্ৰেম 3ত পাঁচটা বাক্য ফ্ৰেম 4ত পাঁচটা বাক্য আৰু ফ্ৰেম 5ত পাঁচটা বাক্য এইখিনি মই এবাৰ পঢ়ি দিছো ফ্ৰেম 1 ক মিলাপ্ৰীতিৰে থাকিলে কোনেও আমাৰ হানিবিঘিনি ঘটাব নোৱাৰে জ্যোতিপ্ৰসাদ আগৰৱালাই বোলছবিৰ বিষয়ে শিক্ষা ল'বলৈ বাৰ্লিনলৈ গৈছিল ডক্টৰ ভূপেন হাজৰিকা অসমৰ সংগীত সূৰ্য বুদ্ধদেৱ শুদ্ধোধনৰ পুত্ৰ আব্দুল হতৰ দেউতাক এজন ভাল খেতিয়ক আছিল নি ফ্ৰেম 1 ফ্ৰেম 2 স্কুলৰ চৌহদত কাঠমিস্ত্ৰী এজনে কাঠৰ আচবাব সাজি আছিল পৃথিৱীৰ ৰূপত দেৱকন্যা বিমুগ্ধ হৈছিল 7 দিনত এসপ্তাহ হয় অক্টোপাছ এবিধ সাগৰীয় প্ৰাণী শিৱসাগৰ পুখুৰীটো স্বৰ্গদেউ শিৱসিংহৰ দিনত খন্দুৱা হৈছিল ফ্ৰেম 3 আমাৰ গাঁও নামৰ পদ্যটো কবি অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰিছিল অকলে দাঙিব নোৱাৰা গধুৰ বস্তু লগে ভাগেহে দাঙিব পাৰি 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয় আমি ৰোগীক শুশ্ৰূষা কৰিব লাগে একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ বলত জৰ্জ ৱাশ্বিংটন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছিল ফ্ৰেম 4 শিৱসাগৰ এখন বুৰঞ্জী প্ৰসিদ্ধ নগৰ টুকুৰা চৰাইক পক্ষীকুলৰ অভিযন্তা বুলি কোৱা হয় সংগীতাক হাতত ধৰি ফৰিদাই ক'লে বলা আমি ট্ৰেক্টৰত উঠো দেৱকন্যাই অখাদ্য খোৱাৰ বাবে পুনৰ স্বৰ্গলৈ ঘূৰি যাব নোৱাৰিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী দেৱী ফ্ৰেম 5
বান্দৰে বিপদৰ পৰা হাত সাৰিবলৈ জাক পাতি ফুৰে। প্ৰতিমা বৰুৱা পাণ্ডে অসমৰ গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী। আটক ধুনীয়া বস্ত্ৰ পিন্ধি সাজি কাচি দেৱকন্যা মৰ্তলৈ গৈছিল। লাঞ্ছিত শব্দৰ অৰ্থ লাজ পোৱা। দেশৰ হকে প্ৰাণ আহুতি দিয়া ছোৱালীজনীৰ নাম কনকলতা। চ' এইখিনি আছিল আমাৰ তৃতীয় শ্ৰেণীৰ ভাষা 1ৰ যিবোৰ প্ৰশ্ন আহিছিল সেইখিনি। এতিয়া আমাৰ তৃতীয় শ্ৰেণীৰ যি ভাষা 2 বা লেংগুৱেজ 2 ইংৰাজীত আপোনাৰ কি আহিছিল চাওক আপোনালোকে। ইয়াতো আপোনালোকৰ 5টা ফ্ৰেম আছিল। তাৰে ফাৰ্ষ্ট ফ্ৰেমত চাওক 5টা চেণ্টেন্স দিয়া হৈছে আমাৰ লেংগুৱেজ 1ৰ দৰে। আমি চেণ্টেন্সবোৰ বলক আমি পঢ়ি যাওঁ। নম্বৰ 1, there are 2 sparrows in the nest. It was a good idea. We will leave the window open. My mother put her arms around me. There was a big cat in Nina's house. Frame 2. Let's make finger puppets. What do birds think of people? Nina's aunt is getting married next week. What color would you like? They went back home and had lunch. Frame 3. What did the child hear? I found a shell. I was surprised. You cannot see the other side of a sea. You can cross the sea in a ship. Frame 4. Where did the butterfly go? It floated in the garden. He chased the butterfly. He could not catch the butterfly. Sonu loves little butterflies. Frame 5. They lived near a river. The tiger cub stayed close by his mother. The tiger cub came back. The tiger cub saw a tiny frog. The tiger cub was frightened. So এইখিনি আছিল আমাৰ ক্লাছ 3 লেংগুৱেজটোৰ প্ৰশ্নখিনি। এতিয়া আমি ক্লাছ 4ৰ যিখিনি আহিছিল চাওক। এতিয়া ক্লাছ 3 আৰু ক্লাছ 4ৰ পাৰ্থক্যটো চাওক। ক্লাছ 4ত এটা কি দিয়া হৈছে, এটা প্ৰেগাপ দিয়া হৈছে। ক্লাছ 3ত কি দিছিল, ফ্ৰেম 1ত বা ফ্ৰেম 2 বা ফ্ৰেম 3 ফ্ৰেম 4 5ত কি দিয়া হৈছিল, 5টা চেণ্টেন্স বা 5টা বাক্য দিছিল। আমাৰ দ্বিতীয় শ্ৰেণী বা ক্লাছ 2ত আমাৰ 3টা শব্দ আৰু 2টা সৰল বাক্য। কিন্তু ক্লাছ 4ত কি দিছে, এটা প্ৰেগাপ দিছে। ফ্ৰেম 1ত এটা প্ৰেগাপ বা ফ্ৰেম 2ত এটা প্ৰেগাপ। এই প্ৰেগাপটো ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পঢ়িব লাগে। আৰু ইয়াত 5টা বাক্য আছে। যদি এটা বাক্য শুদ্ধকৈ পঢ়িব পাৰে তেন্তে 2 নম্বৰ লাভ কৰিব, আৰু আংশিকভাৱে যদি শুদ্ধ হয় 1 নম্বৰ, আৰু যদি পঢ়িবলৈ অপৰাগ হয় তেন্তে কোনো নম্বৰ লাভ নকৰিব। বলকচোন চতুৰ্থ শ্ৰেণীৰ ভাষা 1ৰ ফ্ৰেম 1ত কি আহিছিল চাওঁ। চিঠি এখন কেনেকৈ লিখিব লাগে তোমালোকক কওঁ শুনাচোন। চিঠিখন যদি দেউতালৈ লিখা তেনেহ'লে পূজনীয় অথবা শ্ৰদ্ধেয়, আৰু যদি মাৰালৈ লিখা তেনেহ'লে পূজনীয়া বা শ্ৰদ্ধেয়া বুলি সম্বোধন কৰি লিখিবা। সৰুলৈ লিখিলে মৰমৰ আৰু বন্ধুলৈ লিখিলে প্ৰিয় বুলি লিখিবা। আগলৈ চিঠি এনেদৰে লিখিবা। ফ্ৰেম 2. পেহীয়েকে আটাইকে ভাত খাবলৈ ভিতৰলৈ মাতি নিলে। বান কাঁহীত ভাত আৰু কাঁহৰ বাটিত নানা তৰহৰ আঞ্জা বাঢ়ি দিছে। অনন্যাই ভাতৰ কাঁহীখন একেথৰে চাই থকা দেখি পেহাকে সুধিলে, কি চাইছা অনন্যা? অনন্যাই ক'লে, এই বঁটাখন চাইছোঁ, বঁটাখন মোৰ বৰ ভাল লাগিছে। ফ্ৰেম 3. মানুহজনে আৰু চাই থাকিব নোৱাৰিলে। তেওঁ জমাদাৰজনক ক'লে, চিপাহীকেইজনে চকীটো তুলিব পৰা নাই। আপুনি অলপ হাত উজান দিলেই দেখোন চকীটো ওপৰলৈ উঠে। মানুহজনৰ কথাত জমাদাৰ চাহাবৰ খঙে চুলিৰ আগ পালেগৈ। তেওঁ হোটা মাতেৰে ক'লে, মই হ'লোঁ বিষয়া, এজন জমাদাৰ। মোৰ কিবা মান সন্মান নাইনে যে মই চিপাহীকেইটাৰ লগত চকীটো দাঙিম? ফ্ৰেম 4. গান্ধীজী। কচুৱানজন এতিয়াও আহি নাপালে। মোক চাইকেল এখনকে যোগাৰ কৰি দিয়া। কচুৱান। মোৰ পলম হ'ল বাপুজী, মোক ক্ষমা কৰক, মই ৰোগী এজনক হাস্পতালত থৈ আহিবলগীয়া হ'ল। গান্ধীজী। মোৰ অসুবিধা হোৱা নাই, চাইকেলেৰে গৈ ঠিক সময়তে সভাখন পালোগৈ। তুমি ৰোগীক সহায় কৰি মহৎ কাম কৰিলা। ফ্ৰেম 5. ফ্ৰেম 5ত
এটি কবিতাৰ স্তবক দিছে আউল বাউল চুলি মেলি মাৰিছা কিয় লৰ লাহে ধীৰে গলেও দেখোন পাবা মাৰাৰ ঘৰ চোতালতে দিছো বৰপীৰা কাকৈ ফণি তাতে মূৰৰ চুলি মেলাই যোৱা ৰজাৰ ৰাজবাটে এটো তোমালোকৰ যি বৰদৈচিলা নামৰ কবিতা আছে সেই কবিতাটিৰ এটি পংক্তি তুলি দিয়া হৈছে এতিয়া বলক আমি ক্লাস 4 ৰ ইংৰাজীত কেনেকুৱা ধৰণৰ ফ্ৰেমত কেনেকুৱা ধৰণৰ কোৱেশ্চন দিছিল চাওঁ ইয়াত যেনেকৈ ভাষা একত ছাত্ৰ শ্ৰেণীৰ বাবে এটা প্ৰেগ্ৰাফ দিছে একেদৰে ইয়াত ইংৰাজীটো আপোনাৰ এটা প্ৰেগ্ৰাফ দিছে frame 1 চাওক it's a lovely day please get up from your bed come here and play it's too late to lie in bed it's not good for your health also frame 2 why do you sleep so early at night I feel very sleepy and tired you have to finish your homework also you should always try to go by your body clock it will help you to take care of your health and time frame 3 Ram was a good football player he lived in a village he used to play with his friends one day a man saw him playing football that man could recognize Ram's talent and promised him to provide proper training frame 4 yesterday I lost a book I looked for it everywhere I looked inside the cupboard I looked behind the door but I could not find it anywhere frame 5 once there was a learned pandit one day he visited the court of Akbar he told the king that he knew many different languages he could also speak many languages nobody could say what his mother tongue was etia আপোনালোকৰ মনত কিছুমান ইয়াত প্ৰশ্ন আহিব পাৰে যে এই যিখিনি অসমীয়াৰ যিবোৰ প্ৰেগ্ৰাফ দিছে তুলি দিছে পঢ়িবৰ বাবে বা যিবোৰ বাক্য দিছে বা ইংৰাজীত যিবোৰ দিছে অসমীয়াত আপোনালোকৰ আমাৰ যিখন অংকুৰণ পাঠ্যপুথি আছে সেইখন মানে হলনি হোৱা নাই আগৰ অংকুৰণ পাঠ্যপুথিখনে 2017 চনৰ বা তাৰ আগত যিখিনি যি অংকুৰণ পাঠ্যপুথি চলিছিল বৰ্তমান 2021 চনতো সেই অংকুৰণ পাঠ্যপুথিয়ে চলি আছে কিন্তু ইংৰাজীৰ ক্ষেত্ৰত ইংৰাজী কিতাপখন আমাৰ হলনি হৈছে আগত 2017 চনত আমাৰ ইংৰাজী কিতাপখন এনচিইআৰটিৰ যি ইংলিশ টেক্সট বুক আছিল সেই টেক্সট বুকখন আমাৰ আছিল কিন্তু বৰ্তমান বিগিনাৰ্স ইংলিশ নামেৰে আমাৰ নতুন টেক্সট বুক চলি আছে গতিকে এই ইংৰাজী সেন্টেন্সখিনি আপোনালোকৰ নিমিলিব পাৰে তথাপিতো আপোনালোকে এইখিনিও আপোনালোকৰ আপোনালোকৰ ল'ৰা-ছোৱালী বা আপোনালোকৰ ছাত্ৰ-ছাত্ৰীসকলক এইখিনি দিব পাৰে বা আপোনালোকৰ বৰ্তমান যি বিগিনাৰ্স ইংলিশ কিতাপ আছে আগৰ কিতাপখন আছিল মেৰিগোল্ড এনচিইআৰটিৰ সিবিএসই যেটো আছিল এতিয়া আমাৰ এসচিইআৰটিয়ে যেটো বিগিনাৰ্স ইংলিশ কিতাপখন দিছে সেই কিতাপখনৰ পৰা এনেকৈ আপোনালোকে সেন্টেন্স কিছুমান তুলি দি আপোনালোকৰ ছাত্ৰ-ছাত্ৰী বা ল'ৰা-ছোৱালীসকলক আপোনালোকে এই ধৰণে আপোনালোকে হিয়াতক প্ৰস্তুত কৰিব পাৰে নেক্সট এতিয়া বলক আমি পঞ্চম শ্ৰেণীৰ ভাষা একৰ প্ৰশ্নসমূহ চাওঁ পঞ্চম শ্ৰেণীৰ ফ্ৰেম 1ত কি দিছিলে চাওক ঢুলিয়া ভাওনাৰ উজা ঢুলিয়াসকলে বৰঢোল বজায় তেওঁলোকে বিভিন্ন নৃত্যগীত অভিনয় কৰে তেওঁলোকৰ লগত একাধিক তালিও থাকে ঢুলিয়াসকলে ধৰ্মীয় বিষয়ৰ লগতে হাঁহিৰ খুৰাক যোগাব পৰা বিষয় একোটি লৈ সমজুৱাক আনন্দ দিয়ে খুলিয়া ভাওনাত ঢোলৰ হলনি খোল ব্যৱহাৰ কৰে সো আমাৰ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ যি কোৱেশ্চনৰ প্যাটাৰ্ন বা প্ৰশ্নৰ যি হেৰি একি মানে চতুৰ্থ শ্ৰেণীত যেনেকৈ এটা প্ৰেগ্ৰাফ দিছে একেবাৰে পঞ্চম শ্ৰেণীটো প্ৰেগ্ৰাফ দিছে ফ্ৰেম 2 কবিতা দিছে ভাঙিব লাগিব হিল নামৰ যেটো কবিতা আছিল কবি অম্বিকাগিৰি ৰায়চৌধুৰী তই ভাঙিব লাগিব হিল নোৱাৰো বুলিলে নহব যে ভাই ঢিলতে পৰিব ঢিল ক্ষত বিক্ষত অংগ আবৰি মুখেদি ৰক্ত পৰিব বাগৰি কলিজা কনিও পৰিব ভাগৰি তেহে খুলি যাব খিল ফ্ৰেম 3 অকুমনি জানে জেঠাই মই শুনিছো বৰফৰ দেশতো বুলে কুকুৰ আছে হিহতে হেনু স্লেজ গাড়ী নামৰ এবিধ গাড়ীও টানে জেঠাই অ হয় নেকি তুমি বহুত খবৰেই ৰাখা
চোৱা সিহঁতে চপচপাই পানী খাবলৈ আৰম্ভ কৰিলেই পিছে দুয়োৱে একেধৰণে পানী খায়। ফ্ৰেম 4 আমাৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত হৈছে। পুথিভঁৰালটোৰ নাম ৰখা হৈছে জোনাক। ই আমাৰ সকলোৰে মনৰ আকাশ পোহৰাই তুলিব বুলি আশা ৰাখিছোঁ, কিয়নো ইয়াত বহুতো কিতাপ পত্ৰ আলোচনী আদি থাকিব। সেইবিলাক পঢ়ি আমি বিভিন্ন দিশৰ জ্ঞান অৰ্জন কৰিব পাৰিম, নহয়নে বাৰু? ফ্ৰেম 5 কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখোঁ। আন্ধাৰত থকা বস্তু আমি এই কাৰণেই নেদেখোঁ যে তাত পোহৰ নপৰে, গতিকে তাৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত নপৰে। আমি কোনো এটা বস্তু নীলা দেখাৰ কাৰণ হ'ল বস্তুটোৱে তাৰ ওপৰত পৰা পোহৰৰ ৰংকেইটাৰ ভিতৰত নীলা ৰংটোহে আমাৰ চকুলৈ প্ৰেৰণ কৰে। পোহৰৰ বাকীকেইটা ৰঙক নীলা ৰঙে শুহি লয়। এইখিনি আছিল আমাৰ ভাষা 1 বা অসমীয়াৰ প্ৰশ্নখিনি। আৰু ইংৰাজীৰ পঠনৰ প্ৰশ্নবোৰ কেনেকুৱা ধৰণৰ আহিছিল চাওক। ফ্ৰেম 1ত আছিল Once the Maharaja of Travancore ordered a great dinner in his palace. In the afternoon, before the dinner, the Maharaja entered the kitchen to survey the dishes that had been prepared for the feast. What are you going to do with all the vegetable scraps? He asked the cook. The cook replied, they are waste. We will throw them away. Frame 2 One day, when I was going towards my boat, I was surprised to see the footprints of a man on the sand. I stood amazed. I listened. I looked around me. I could neither hear nor see anything. I went up higher to look down the shore, but it was no good. I could find no other footprints but that one. Frame 3 The results were out once again, and it so happened that Munna passed and Bhaiya failed again. Bhaiya was really upset. Munna was also sad seeing his brother so unhappy. Bhaiya now becomes gentler with Munna. Munna became naughtier because of this and studied even less than before. Frame 4 Oliver was a 9-year-old boy. He lived with other homeless boys in an orphanage. He was pale and thin as were the other boys living there. This was because they had to work hard but were never given enough to eat. The owner of the orphanage, Mr. Bumble, was a cruel man and he ill-treated the boys. Frame 5 Many years ago, at the foothills of the Catskill Mountains, in a little village lived a simple, good-natured fellow named Rip Van Winkle. He was a kind neighbor, ready to help anyone. Everyone in the village liked him. The children of the village shouted with a joy whenever they saw him because he played with them. He taught them to fly kites and shoot marbles and told them long stories. So, এইখিনি আছিল আজিৰ ভিডিঅ'ত। আপোনালোকক মই আজি এই ভিডিঅ'টোৰ যোগেদি 2017 চনৰ গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ পঠনৰ যিবোৰ প্ৰশ্ন আহিছিল দ্বিতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে সেই প্ৰশ্নসমূহ এই ভিডিঅ'টোৰ যোগেদি আগবঢ়ালোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই কিবা উপকৃত হৈছে বুলি ভাবিছে, এই ভিডিঅ'টোৱে যিখিনি সমল আপোনালোকে পালে সেই সমলখিনিয়ে যদি আপোনালোকৰ ছাত্ৰ ছাত্ৰী বা আপোনালোকৰ ল'ৰা ছোৱালীক কিবা উপকৃত কৰিব বুলি ভাবিছে, তেন্তে ভিডিঅ'টো লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যিহেতু এইটো এটা আমাৰ অসমৰ এটা এডুকেশ্যনেল চেনেল হয়। ইয়াত আপোনালোকে কেৱল শিক্ষামূলক ভিডিঅ'হে লাভ কৰি থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।